তেওঁ বৰ্তমান কলি যুগত আমাৰ মাজত অমৰ হিচাপে আছে। সেইকাৰণে কোৱা হয় যে অৰ দেৱতা চিতনা ধৰই হনুমতি সেই সৰব সুখ কৰে। আৰু কোনো দেৱ দেৱতাৰ আপুনি প্ৰাৰ্থনা সেৱা নকৰিলেও হ'ব, হনুমতি সেই সৰব সুখ কৰে। আপুনি হনুমান প্ৰভুৰ পৰাই সকলোখিনি সুখ পাবা। কিন্তু এই বুলি আপুনি এইটো নাভাবিব যে আপুনি কৃষ্ণক এৰি দিব, আপুনি এইটো নাভাবিব যে আপুনি ৰামক এৰি দিব, আপুনি বিষ্ণুক এৰি দিব, আপুনি মহাদেৱক এৰি দিব। সেই কথাটো কিন্তু কোৱা নাই। তাত এটাই কৈছে যে অৰ দেৱতা চিতনা ধৰেই, আৰু কোনো দেৱ দেৱতা আপুনি সেৱা প্ৰাৰ্থনা নকৰিলেও হ'ব, কেৱল তেওঁৰ দ্বাৰাই আপুনি গোটেইখিনি কৃপা পাব। ইয়াৰ কথাটো এইটোৱে যে যিহেতু হনুমান প্ৰভু আপোনালোকে নিশ্চয় জানে মহাদেৱৰ অৱতাৰ। আজি মহাদেৱৰ মন্দিৰ ভাগত আহি হনুমানজীৰ জ্ঞান গুণ ক'ব পাৰিলেতো মোৰ বাবে অত্যন্ত ভাগ্যৰ কথা। হনুমান মন্দিৰ বিভিন্ন ঠাইত যোৱা হয়, মহাদেৱ বা অন্য বিভিন্ন ঠাইতো যোৱা হয়, কিন্তু এভাগ মহাদেৱৰ মন্দিৰত তেওঁৰ অৱতাৰৰ বিষয়ে যেতিয়া আমি জ্ঞান গুণ আপোনাৰ সৈতে কথা পাতিব পাৰিছোঁ, এইখিনি খুব ভাল কথা। আৰু শিৱৰ মহাদেৱৰ যিমানবোৰ অৱতাৰ আছে, সেই অৱতাৰসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ অৱতাৰ হৈছে হনুমান। কাৰণ হনুমান হৈছে আমাৰ মাজত জীয়াই থকা এজন দেৱতা, যাৰ বাবে আমি আন কোনো দেৱ দেৱতা আমি প্ৰাৰ্থনা সেৱা নকৰিলেও হ'ব। কাৰণ সকলো দেৱ দেৱতাৰ যিখিনি শক্তি, যিখিনি তেওঁক দি থৈছে, সেই গোটেইখিনিয়ে তেওঁ গোটেই বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত কৰি আছে। আপোনাৰ ৰোগ সুখ হৈছে, বেমাৰ আজাৰ হৈছে, হনুমান চালিচাখনত লিখা আছে নাচে ৰোগ হৰে সব পীড়া জপত নিৰন্তৰ হনুমত পীড়া। নাচে ৰোগ হৰে সব পীড়া, বেমাৰ নাখিব, আঁতৰাই দিব। হৰে সব পীড়া, সব পীড়া বুলি লিখিছে। ইয়াত কোনো নিৰ্দিষ্ট এটা পীড়াৰ কথা কোৱা নাই। সব পীড়া, হৰে সব পীড়া জপত নিৰন্তৰ হনুমত পীড়া। যেতিয়া আপুনি নিৰন্তৰ মানে কণ্টিনিউৱাছলি আপুনি তেখেতক প্ৰাৰ্থনা কৰিব, তেতিয়া আপোনাৰ যিকোনো ধৰণৰ ৰোগ সুখ বেমাৰ আজাৰৰ পৰা আপুনি মুক্তি হ'ব। কিন্তু এইটো নহয় যে আপোনাৰ বেমাৰ হৈছে, আপুনি নাচে ৰোগ হৰে সব পীড়া গাই আছে, কিন্তু আপুনি হস্পিটাললৈ যোৱা নাই। সেই কথাটো কিন্তু ভুল, সেই কথাটো ভাবি নল'ব। ভগৱানৰ কৃপা অবিহনে, ভগৱানৰ কৃপা নোলোৱাকে ডাক্তৰ এজনে অপাৰেশ্যন নকৰে। ডাক্তৰ এজনৰ এতিয়া মই হনুমান চালিচাৰ লগতে বজৰংগ বাণখনৰ প্ৰচাৰ কৰোঁ। বিভিন্নজনে মোক নিমন্ত্ৰণ কৰে, আমন্ত্ৰণ কৰে, মই তেওঁলোকৰ ওচৰত গৈ এইখিনি মোৰ কাৰ্যখিনি কৰি থৈ আহোঁ। তাৰ মাজত কোনোবা এজন ডাক্তৰো আছে, ডাক্তৰজনেও নিমন্ত্ৰণ কৰে। ডাক্তৰজনেও ভাবিছে যে তেখেতক কৃপা লাগে ভগৱানৰ, তেওঁ অপাৰেশ্যনটো কৰাৰ আগতে তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিলে যাতে সুকলমে হৈ যায়। যদি কিবা কাৰণে, কথাখিনি আপোনালোকে যুক্তি সহকাৰে বুজি ল'ব, যদি কিবা কাৰণে এজন ডাক্তৰে কৰা অপাৰেশ্যনটো সফল হয়, তেনেহ'লে ভগৱানৰ কথাটো আমি কিছু পাহৰি যাওঁ। আমি ডাক্তৰজনক মানে অপাৰেশ্যনটো সফল কৰাৰ কাৰণে আমি গোটেইখিনি শুভেচ্ছা দিওঁ, কাৰণ তেওঁ ইমানখিনি কষ্ট কৰিছে, তেওঁক আমি দিবই লাগিব। কিন্তু এনেকুৱাওতো হয়, কোনোবা অপাৰেশ্যন কৰিছে, কোনোবা চিকিৎসা কৰিছে ডাক্তৰজনে, সেই ডাক্তৰজনৰ চিকিৎসাটো সফল নহ'ল, মানুহজন ঢুকাই গ'ল, তেতিয়া দুখ কিন্তু ডাক্তৰজনৰ গাত নাহে। আমি দুখ কাক দিম? ভগৱানক, যে ভগৱানে নিদিলে ডাক্তৰে কেনেকৈ বচাব। কিন্তু যেতিয়া সফল হয়, তেতিয়া ভগৱানে নিদিলেও কিন্তু ডাক্তৰজনে আপোনাক বচাব পাৰে। এই কথাখিনিয়ে হৈছে আমাৰ এই বিভেদকামী কিছুমান কথা। মই এটাই কথাই ক'ব বিচাৰোঁ যে যেতিয়ালৈকে আমাৰ সভ্যতা সংস্কৃতি, আমাৰ হিন্দু সনাতন ধৰ্ম থাকিব, তেতিয়ালৈকে আমি আধ্যাত্মিক দিশত আমি আগবাঢ়িবই লাগিব। আমি এনেকুৱা এটা দিনত আছোঁ, আমি এনেধৰণে আমি সেৱা প্ৰাৰ্থনা কৰোঁ, আমি এনেধৰণে আমি ভক্তিত বিলীন হৈছোঁ যে আমি যেতিয়া গীৰ্জাঘৰ এটা দেখোঁ, আমি কোনোবা ৰাস্তাৰে যেতিয়া গৈ থাকোঁ, আমি যেতিয়া মছজিদ এটাও দেখোঁ, আমাৰ কিন্তু মনলৈ এনেকৈ কৃষ্ণ ভাৱটো আহে। সেইটো আপোনালোকেও মন কৰিবচোন, আপোনালোকৰো আহে, কৃষ্ণ শব্দটো আহে। এইকাৰণেই আহে, আমি ভাবোঁ তাতো ভগৱান আছে। তেওঁ যোনেই নহওক কিয়,
তেওঁ দৰকাৰ হ'লে অন্য ধৰ্মৰে কিবা এটা অনুষ্ঠান নহওক কিয়, কিন্তু আমি জানো যে সেইখন এখন পবিত্ৰ স্থান, য'ত ভগৱান আছে, য'ত আমাৰ কৃষ্ণজন আছে। গতিকে কৃষ্ণ ক'ত নাই? সকলোতে আছে। আপোনালোকে নিশ্চয় প্ৰহ্লাদ হিৰণ্যকশিপুৰ গোটেই কথাখিনি জানেই। নৰসিংহ অৱতাৰ কেনেকৈ ধৰিছিলে, যে কৃষ্ণ ক'ত নাই, বিষ্ণু ক'ত নাই, ভগৱান ক'ত নাই। যেতিয়া অহংকাৰ কৰিছিলে, খুটাতে ভগৱান ওলাইছিলে। ঠিক তেনেদৰে ভগৱান প্ৰতিটো সময়তে আছে। আৰু যেতিয়া আপোনালোকে জানেনে, হনুমান চালিচাখন আমি পাঠ কৰোঁ, হনুমান প্ৰভু ইমানেই ভাল পায়, তেওঁ আমাৰ মাজত আহি উপস্থিত হয়। আৰু বজৰংগ বাণখন মই যি প্ৰচাৰ কৰি আহিছোঁ, বজৰংগ বাণ হৈছে হনুমান প্ৰভুৰ একমাত্ৰ শক্তি, য'ত আমি তেখেতক ৰামচন্দ্ৰৰ শপত দি তেখেতক আমি আমাৰ ওচৰলৈ নিমন্ত্ৰণ জনাওঁ, আমন্ত্ৰণ জনাই আমি তেখেতক আমাৰ বিপদ আপদ মাৰি মৰক পীড়া পৃষ্টিখনি দূৰ কৰিবৰ কাৰণে আমি পোনপটীয়াকৈ বজৰংগ বাণখনত অনুৰোধ কৰোঁ। निश्चय प्रेम प्रति तिते विनय करे सम्मान, तेहि के कारज सकल शुभ सिद्ध करे हनुमान।